এতিয়া হ'ল ৰাতিপুৱা আৰু এয়া মই বিচনা উঠাবলৈ ৰুমত আহি গ'লোঁ আৰু বেটাৰ আজি হাগিছটো লিকেজ হৈ গ'ল। তো আসসালামু আলাইকুম, সকলোকে নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ আৰু কৈছোঁ আপোনালোকে সকলোৱে ভালে আছে, আপোনালোকৰ দোৱা আশীৰ্বাদ মোৰো ভাল। এতিয়া হৈ গ'ল ৰাতিপুৱা 11:30 বাজি পাৰে, 11:30 বাজিছে, পাৰ হোৱা নাইকিয়া আৰু মই মোৰ কামত লাগি গৈছোঁ। এয়া বিচনাখন পাৰি আছোঁ, তো ভাবিলোঁ অকণমান শ্বুট কৰিলোঁ, নহ'লে থাকিলে থাকি যায় বুলি। তো সেইকাৰণে মই ষ্টাৰ্ট কৰিলোঁ ভিডিঅ'টো আজি ইয়াৰ পৰাই। তো চাইজ একেবাৰে শেষলৈকে। যোৱাকালি মই বিচনা চাদৰখন চেঞ্জ কৰিছিলোঁ আৰু যিহেতু আজি বেটাৰ হাগিছটো লিকেজ হৈ গ'ল, তো সেইকাৰণে আকৌ চেঞ্জ কৰিব লগা হ'ল আজি। আৰু এইপিনে চৰাইকেইজনী ইমান ধুনীয়া লাগিছে আৰু দানা খাই আছে আৰু দানাখিনি গোটেই পৰিছে। আৰু এই চৰাইকেইজনী থ'বলৈ একচুৱেলি জেগাটো মানে পোৱা নাইকিয়া, সেইকাৰণে ইয়াতে থোৱা হৈছে বৰ্তমান। আৰু বাহিৰত থ'লে মানে মেকুৰীয়ে বহুত বেছি উৎপাত কৰি থাকে, তো সেইকাৰণে মানে ভিতৰৰ ৰুমতে চকুৰ আগতে থৈছোঁ। আৰু আজি 14টা ৰোজা আল্লাহৰ হুকুমত পাৰ হৈ গ'ল আৰু যিহেতু মই এতিয়া ভইচ অভাৰ এতিয়া ৰাতি দিছোঁ, তো সেইকাৰণে পাৰ হৈয়ে গ'ল বাৰু। অহাকালিৰ পৰা আৰু আজি 15টা হ'ব, 15 তাৰাবি হ'ব, 15 ৰোজাৰ তাৰাবি হ'ব আজি। তো এইপিনে মই মোৰ বিচনাৰ গোটেই কামখিনিত লাগি গৈছোঁ, মানে বিচনাখন পাৰি লৈছোঁ, ভালকৈ ঝাৰি জোকাৰি লৈছোঁ। মোৰ বিচনাখন পাৰা হৈ গ'ল আৰু বেডশ্বীটৰ যিকেইটা গাৰু কভাৰ আছিলে, মানে সেই গাৰু কভাৰ দুটা ক'ত থ'লোঁ বিচাৰিয়ে পোৱা নাই। এটা পাইছোঁ, এটা পোৱা নাইকিয়া, সেইকাৰণে মই বেলেগ গাৰু কভাৰ লগাই দিলোঁ। আৰু এইপিনে এতিয়া মই হেৰিখিনি এতিয়া মই শ্বকেছটো ভালকৈ মোচা মেলা কৰি লৈছোঁ। সদায় এইখিনি কাম কৰোঁৱে চায়ে, কিন্তু মানে এদিন নকৰিলে মানে একদম পূৰা ধূলি পূৰা জমা হৈ যায়। তো সেইকাৰণে মই যেতিয়াই সময় পাওঁ মই তেতিয়াই কৰি থ'বলৈ এইবিলাক চেষ্টা কৰোঁ, নহ'লে একদম ধূলি ধূলি হৈ থাকে, একদম ৰুমটো চাবলৈ বহুত বেছি বেয়া লাগে ন, তো ভাল নালাগে। মানুহৰ ঘৰ দুৱাৰ এনেই ধুনীয়া হৈ নাথাকেই, সেই ঘৰ দুৱাৰৰ ওপৰত বহুত মেহনত কৰিব লাগে, তেতিয়াহে ধুনীয়া হৈ থাকে। যেনেকুৱা চাফ চিকুণ সদায় কৰিয়ে থাকিব লাগে, যিমান মানে চাফ চিকুণ কৰি থৈ সিমান বেছি চাবলৈ ধুনীয়া হয়। তো সেইকাৰণে যেতিয়াই সময় পাওঁ, কাৰণ বেটাক লৈতো মই ইমান এটা আজিকালি সময় নিমিলে ন, তো সেই যেতিয়াই সময় পাওঁ মই ধুনীয়াকৈ চাফা কৰি থ'বলৈ চেষ্টা কৰোঁ। আৰু মোৰ সদায় ভিডিঅ'ত এইবিলাক চায়ে থাকে, মই সদায় মোচা মেলা কৰিয়ে থাকোঁ। আৰু দুদিনমানৰ পৰা বাইজনী অহা নাই, কাম কৰা বাইজনী কষ্ট হোৱাৰ কাৰণে কাম কৰা মানুহ ৰখা হৈছে, কিন্তু আজি দুদিনমানৰ পৰা যিহেতু অহা নাই, তো মোৰ গোটেই কামখিনি মই নিজেই কৰিব লগা হয়। ৰুম পুৰাপুৰি চাফা হৈ গ'ল, বাইজনী আহিলেও মই লাগি মেলি একদম বাহিৰৰ কামখিনি চব কাম মই গোটেই ঘৰৰ কাম চাম কৰি গা চা ধুই মেলি কোৰাণ চৰীফ পঢ়ি এতিয়া একেবাৰে ইফতাৰী বনোৱা সময় হৈ গ'ল। আৰু এতিয়া মই ইফতাৰী বনাবলৈ আহিছোঁ আৰু বহুত কাম আপোনালোকক দেখুৱাই নাইকিয়া। এইপিনে মই চানা আৰু মটৰ আজি লৈছোঁ, আজি ঘুগুনি টাইপৰ বনাম। আৰু সদায় চানা দাইল খাই খাই আমনিও লাগে ন, তো চবেই খাব নিবিচাৰে, কাৰণ একেটা বস্তুকে সদায় খাই থাকিলে মানুহৰ আমনি লাগি যায়। তো সেইকাৰণে মই ভাবিছোঁ অকণ বেলেগ ধৰণৰ বনাই দিওঁ বুলি। আৰু আদা নহৰু পেষ্ট মানে শেষ হৈ গ'লে, তো মই সেইখিনি কৰিবলৈ পাহৰিয়ে গৈছিলোঁ। তো এতিয়া মই আদা নহৰু পেষ্টটো কৰি ল'ম। আৰু এইকেইদিন মানে ইফতাৰী বনোৱা সময়ত একেবাৰে লাইনটো ইমান বেছি ডিষ্টাৰ্ব কৰে, মানে সদায় লাইনটো নাথাকে, ইমান দিগদাৰী হয়। আৰু দাইলো পিচিব আছে আৰু আদা নহৰুও পিচিব আছে, তো লাইনটো নাছিলে। তাৰপিছতে পটককৈ লাইনটো আহিলে, তো মোৰ কাৰণে মানে অলপ সুবিধাই হৈ গ'লে। তো মানে দাইলখিনি পিচি ল'লোঁ আৰু আদা নহৰুখিনিও পিচি ল'লোঁ। এইপিনে মটৰখিনি মই চব মছলা দি দিছোঁ, হালধি গুড়ি, জলকীয়া গুড়ি, আৰু জলকীয়া গুড়ি নাই দিয়া, ধনিয়া গুড়ি, জিৰা গুড়ি, যিহেতু জলকীয়া গুড়ি শেষ হৈছিলে, তো সেইখিনি ভৰাই কিনে মই আকৌ দিব লাগিব পেকেটৰ পৰা ওলাই মেলি। আৰু এইপিনে আদা নহৰু পিচিব আছে। আৰু এয়া দেখিছেনে, কামৰ সময়তে সদায় কাম বাঢ়ি যায়। একেবাৰে ফিটাটো কুকাৰৰ একদম ওলাই থাকিলে আৰু একদম মোৰ গোটেই একদম কাম বাঢ়ি গ'ল, গোটেই একেবাৰে গেছ টেবুলটো ইমান বেছি লেতেৰা হৈ গ'লে। আৰু এইপিনে মই আদা নহৰু চিলি ল'লোঁ। আৰু এতিয়া মই পকৰীখিনি বনাই লৈছোঁ, যিহেতু লাইন আহোঁতে মই পটককৈ পিচি লৈছিলোঁ, আদা নহৰু আৰু দাইলখিনি লগতে পিচি লৈছিলোঁ। আৰু এইপিনে ৰাতিৰ কাৰণে তৰকাৰী বনাম, সেইকাৰণে মই ফুলকবি বিলাহী ওলাই লৈছোঁ। এইপিনে মোৰ তৰকাৰী বনোৱাও হৈ গ'ল। আৰু এইপিনে মাছৰ খুৰ্মা বনাম। এয়া মোৰ ৰাতিৰ মাছ তৰকাৰী বনোৱা হৈ গ'ল, ফুলকবি আলু বিলাহী মিলাই কিনে বনাইছোঁ। আৰু এয়া মাছৰ খুৰ্মাখিনিও হৈ গ'ল পূৰাপূৰি।
আৰু এতিয়া ইফতাৰীৰ সময় হৈছে এইপিনে ইফতাৰী বাৰা মেলা কৰি আছোঁ তাৰপিছত অকণমান আগতীয়াকৈ বাঢ়ি দিওঁ কাৰণ দোৱা কৰিবও থাকে ন তো দোৱা নকৰিলেও ভাল নালাগে তো সদায় এইখিনি সময়ত মই সদায় অকণমান তেতিয়া মই ধুনীয়াকৈ দোৱা কৰিব পাৰোঁ আৰু এতিয়া ইফতাৰী কৰা মেলা হৈ গ'ল এইপিনে বেটা খেলি আছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব যিসকল নতুন চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মই দিয়া ভিডিঅ' ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই